resource person, Diganta Vishwa Sharma sir, and our esteemed participants. I, Dr. Jyoti Das, Department of Sociology, Cotton University, on behalf of Capacity Building Center, Cotton University, welcome all of you to this 31st session of our 100 lecture series. And I would also like to take this opportunity to wish all of you a happy new year and wishing you all absolute joy, peace, prosperity, and good health. Talking about good health, so I think I will uh, uh, let our esteemed resource person continue on our topic of psychological well-being. Over to you, sir. নমস্কাৰ আমাৰ নতুন বছৰত এটো প্ৰথম আমাৰ সত্ৰ সকলোকে আমি ওলগ জনাইছো 2024 আমি আলোচনা কৰি আছো সেন্টাৰস অফ কনসিয়াসনেস আৰু এটো ভাৰতৰ সাইকোলজিক্যাল জগতত এটা ডাঙৰ আৱিষ্কাৰ যেটো পৃথিৱীৰ আন কোনো দেশে কৰিব পৰা নাই আমি ইতিমধ্যে দুই তিনিটা আমি প্ৰাথমিক আলোচনা কৰিছো যে আমাৰ 7টা সেন্টাৰ আছে সেন্টাৰস অফ কনসিয়াসনেস আৰু কিছু মানে 6টা বুলিও কয় তাৰ কাৰণ আমি আলোচনাৰ মাজত আমি কৰিছো আকৌ কৰি থাকিম আৰু এতিয়া মই এই সেন্টাৰস অফ কনসিয়াসনেসৰ বিষয়ে যিবোৰ কথা আলোচনা কৰিম আমি যেটো প্ৰাথমিক কথাখিনি আমাৰ কোৱা হৈছে বিভিন্ন চিঠিৰ এইবোৰ মহাৰিষিয়ে তেওঁৰ শিষ্যসকলক যেতিয়া শিষ্যসকলে বিভিন্ন প্ৰশ্নৰ উত্তৰ বিচাৰিছিল তেতিয়া তেওঁ দিয়া চিঠি গতিকে আমাৰ কিছুমান কথা ওভাৰল্যাপিং থাকিব কিন্তু ওভাৰল্যাপিং থাকিলেও আমি এই চিঠিবিলাকৰ পৰা প্ৰত্যেকটোতেই মহাৰিষিয়ে যেটো কোৱাৰ ধৰণ এই কোৱাৰ ধৰণটোত প্ৰত্যেকখন চিঠিৰ ৰিপ্লাইতে আমি অলপ নহয় অলপ নতুন কথা বা অলপ নতুন ধৰণে আমি কথাখিনি জানিব পাৰিম আমি গতে প্ৰথমতে কোৱা হৈছে কি যে each center of the system represents or centralizes a plan of experience প্ৰত্যেকটো সেন্টাৰে এটা চেতনাৰ এটা নিৰ্দিষ্ট ভূমি বা প্ল্যান বা জগত তাক কি কয় প্ৰতিনিধিত্ব কৰে and is supported and each is supported on the spine মেৰুদণ্ডৰ লগত সম্পন্ন হৈ থাকে মেৰুদণ্ডৰ লগত যদিও আমি আগতে আলোচনা কৰিছো এইবোৰ subtle body belonging to the subtle body বুলি কোৱা হৈছে আৰু is a spine which is the support of the nervous energies which when the serpent energy from above or below have free passage through the centers serpent energy বুলি কিয় কলে যে আমাৰ সমগ্ৰ ভিতৰত যেটো শক্তি আৰু কনসিয়াসনেস সার্পেন্টৰ দৰে কুণ্ডলী পকাই থাকে একেবাৰে পাক খাই থাকে কৈছে যেতিয়া থ্ৰো সাধনা যেতিয়া when the serpent energy from above and below have free passage through the centers then what happens then they open centerbur open হবলৈ আৰম্ভ কৰে and there is the free wideness open হোৱাৰ লগে লগে what is the first consequence open হোৱাৰ এটা aspect বহুত আমি আলোচনা কৰি থাকোতে গম পাম কৈছে there is the free wideness of the universal or infinite consciousness on all these plans গতিকে এই সেন্টাৰবোৰৰ জৰিয়তেই আসলতে আমাৰ সমগ্ৰ জগতৰ লগত আমাৰ সম্বন্ধ হয় আৰু তেতিয়া কি হৈছে কৈছে যে আমাৰ কনসিয়াসনেসৰ ফ্ৰী ওয়াইডনেস অফ দি ইউনিভার্সাল অর ইনফাইনাইট কনসিয়াসনেস আৰু নরমাল অৱস্থাত কি হৈ থাকে কৈছো এই সেন্টাৰবোৰ তালা মাৰা থাকে এই কি কয় সেন্টাৰবোৰ লকড হৈ থাকে আমি হেতু ইতিমধ্যে আলোচনা কৰিছো কৈছে যে as a normal সময়ত কৈছে generally in normal man these centers are asleep or closed সাধারণ অবস্থাত সেন্টারবোৰ ক্লোজড হৈ থাকে যদি একেবাৰে ক্লোজড হৈ থাকে তেনহলে আমি কেনেকে যিখিনি মেন্টাল কনসিয়াসনেস যিখিনি মেন্টাল এনার্জি উইদাউট সাধনা পাইছো কৰপৰা পাইছো কৈছে or they only led through the very small current necessary to his shallow existence আমাৰ যেটো অগভীৰ অস্তিত্ব যেটো সাধাৰণ অস্তিত্ব তাৰ বাবে যিখিনি প্ৰয়োজনীয় সেইখিনি তাৰ মাজেৰে কিবাকে প্ৰবাহিত হয় কৈছে they only led through the very small current necessary to his shallow existence with yoga the centers open they can do so in two ways আমি আলোচনা কৰিছো হয় সেন্টাৰ ওপৰৰ সেন্টাৰটোৰ পৰা তললৈ খুলিব পাৰে নহয় তলৰ সেন্টাৰটোৰ পৰা খুলিব পাৰে as a depending upon the nature of the yogic is a yogic discipline আমি সেই বিষয়ে ইতিমধ্যে
ভালেমান কথা এই আলোচনা কৰিছো গতিকে সাধাৰণ অৱস্থাত আমাৰ সাধাৰণ চেলো এক্সিষ্টেন্স অৰ্থাৎ অগভীৰ জীৱনৰ বাবে যিখিনি প্ৰয়োজনীয় সিমানখিনি চেতনা আৰু শক্তিহে কেন্দ্ৰবিলাকৰ মাজেৰে চেণ্টাৰবিলাকৰ মাজেৰে ৰিলিজ হয় গতিকে ফাৰ্ষ্ট কনচিকুৱেন্স যিটো আমাৰ মনত আইডিয়া যে চেণ্টাৰবোৰ অপেন হলে কি হয় কৈছে যে তেতিয়া দি ফ্ৰী ওয়াইডনেছ অফ দি ইউনিভাৰ্চেল অৰ ইনফাইনাইট কনচিয়াছনেছ গতিকে ফ্ৰী ওয়াইডনেছ অফ দি ইউনিভাৰ্চেল কনচিয়াছনেছ অৰ ইনফাইনাইট কনচিয়াছনেছ ফ্ৰী ওয়াইডনেছ তাৰপিছত নেক্সট এখন চিঠিত মহাৰিষি তাতে দুটা কথা হয়তো সেই বিষয়ে কোনোবা শিষ্যই লিখিছে তাত আৰু দুটা এসপেক্ট আমি চিঠিৰ পৰা কিয় আলোচনা কৰিছো তেতিয়া বস্তুবোৰ আমাৰ বাবেও স্পেসিফিক আমাৰ জানিবৰ কাৰণে বিভিন্ন সৰু সৰু চেণ্টাৰবোৰৰ লগত জড়িত যিবোৰ এসপেক্ট আমি সেইবোৰৰ বিষয়ে জানিব পাৰো কৈছে যিটো মূলাধাৰ বুলি আমি যিটো কৈছো একেবাৰে এট দি বেস অফ স্পাইন যিটো আমাৰ মূলাধাৰ যিটো আমাৰ চেণ্টাৰ আছে মূলাধাৰ অৰ্থাৎ যিটো আমাৰ ফিজিক্যাল এণ্ড সেক্স চেণ্টাৰ মূলাধাৰ কৈছে অল দি চেণ্টাৰ্স এবভ দি মূলাধাৰৰ ওপৰত আমি কোনটো কৈছিলো এটা হল আমাৰ স্বাধিষ্ঠান between the navel and the sex center there is a center which is called স্বাধিষ্ঠান আৰু মহাৰিষিৰ নিজৰ ইংৰাজী যিটো নতুন নামকৰণত কৈছে লোৱাৰ ভাইটেল কৈছে all the centers above the মূলাধাৰ অৰ্থাৎ স্বাধিষ্ঠান তাৰপিছত নেভেল তাৰপিছত ভৃতপদ্ম অৰ্থাৎ হাৰ্ট চেণ্টাৰ বিশুদ্ধ চেণ্টাৰ থ্ৰোট লেভেল all centers above মানে মূলাধাৰৰ ওপৰত বাকি 6টা চেণ্টাৰৰ কথা কৈছে কি কৈছে are connected with the higher worlds above the physical higher worldৰ লগত connected হৈ আছে but it is closed connected গতিকে আমি যদি তালাটো খুলিব পাৰো then we will be able to communicate with the higher worlds through those centers all the centers above the Muladhara are connected with the higher worlds above the physical higher world মানে কি physical or ওপৰৰ world কি vital world প্ৰাণৰ জগত শৰীৰ জগতৰ আবার যেটো অন্নময় জগত বা ফিজিক্যাল তার ওপৰৰ জগত হল প্ৰাণিক জগত প্ৰাণৰ জগত যেটো ইংৰাজীত প্ৰাণটো ভাইটেল বুলি মহাৰিষিয়ে তাৰ কি কয় নামকৰণ কৰিছে যে ভাইটেলৰ ওপৰত মনৰ জগত ভাইটেলৰ ওপৰত মনৰ জগতৰ ওপৰত কি আছে যে প্ৰাণৰ জগত মনৰ জগত তাৰ ওপৰত কৈছে সাইকিক মানে আমাৰ ইনাৰ ওয়ার্ল্ড সাইকিক শব্দটোত আমি সাইকিক বিং মানে আমাৰ ইন্ডিভিজুৱেল সোল আমাৰ যেটো অন্তৰাত্মাৰ কথা কৈছো আমি যেতিয়া সাইকিক বিংৰ বিষয়ে আলোচনা কৰিম তেতিয়া আমি পুনৰ আমি পাৰ্থক্যটো বুজিম যেটো আমাৰ ইয়াত মহাপুৰুষ শংকৰদেৱে কৈছে যে কুকুৰৰ চিগ্ৰালৰো মানুহ সকলোৰে আত্মা একেই যদি সকলোৰে আত্মা একেই তেতিয়া হলে আমি প্ৰত্যেককে কিয় আমাৰ প্ৰকৃতি পৃথক আমাৰ তেনহলে ইন্ডিভিজুৱেল আমাৰ আইডেন্টিটি নাই নেকি মহাৰিষিয়ে কৈছে নহয় যিটো আত্মা ইয়াত মহাপুৰুষ শংকৰদেৱে কৈছে সেই আত্মাটোক জীৱাত্ম বুলি কোৱা হৈছে আৰু সেই জীৱাত্মটো সকলোৰে ক্ষেত্ৰত একে আপোনাৰ জীৱাত্ম মোৰ জীৱাত্ম কুকুৰৰ জীৱাত্ম হিয়ালৰ জীৱাত্ম সকলোৰে জীৱাত্ম একেই কিন্তু তাৰ বাহিৰেও আৰু এটা কৈছে অন্তৰাত্মা বুলি আমি কওঁ অন্তৰাত্মা মানে my individual specific soul it is specific to me alone সাইকিক শব্দটোৰে ইংৰাজীত ইনাৰ বুজায় ইনমোস্ট বা ইনাৰ গতিকে মহাৰিষিয়ে গতিকে এই যেটো অন্তৰাত্মা বুলি আমি যেটো পপুলাৰলি কওঁ সেইটোক নামকৰণ কৰিছে তেওঁ সাইকিক বিং বুলি কৈছে আৰু ভাৰতীয় প্ৰতিশব্দত সত্য পুৰুষ বুলি কৈছে সত্য পুৰুষ অৰ্থাৎ এই জীৱাত্মৰেই সাইকিক বিং ইজ দি ডেপুটি আমি সেইবিলাক যেতিয়া আমি সাইকিক বিংৰ কথা আলোচনা কৰিম তেতিয়া আমি বিস্তৰভাৱে পাৰ্থক্যটো আমি কৰিম আলোচনা গতিকে এই যে জীৱাত্ম যেটো আৰু গীতাত কৈছে যে মানুহ কোন বুলি কওঁতে কৃষ্ণই কি কৈছে মম এব অংশ সনাতন মাই পোৰশন ইটাৰনেল কৈছে মাই পোৰশন যে এই যে জীৱ হৈছে I have become জীৱ and but the জীৱ is my portion that is what is called জীৱাত্ম আৰু এই জীৱাত্মৰেই এই আমাৰ অন্তৰাত্মাটো ইন্ডিভিজুৱেল সোল যেটো যে আমি জীৱন যেটো জনমে যেটো মানে পুনৰ জন্ম লয় নতুন শৰীৰ গ্ৰহণ কৰে not the জীৱাত্ম but my individual soul গতিকে যে সাইকিক এন্ড স্টিল হায়াৰ ওয়ার্ল্ডস গতিকে আমি এই চেণ্টাৰবোৰৰ জৰিয়তে অৰ্থাৎ মূলাধাৰৰ ওপৰৰ যিকিটা চেণ্টাৰ আছে 6টা চেণ্টাৰৰ জৰিয়তে আমি হায়াৰ ওয়াৰ্ল্ডৰ লগত আমি যে
all centers are connected with higher worlds. Connected with higher worlds. Ako Muladhara and Bilu, he car logot connected. Hey to center, because the Muladhara and Bilu with the physical and subconscious world. আমি যেটো অবচেতন জগত বুলি কৈছো সাবকনসাইন ইনকনসাইন্ট এইবোৰ ওয়ার্ল্ডৰ লগত অর্থাৎ সাবকনসাইন ফিজিক্যাল এন্ড সাব ফিজিক্যাল আমি এইবোৰ যেতিয়া পার্টস অফ বিইং আলোচনা কৰিম তেতিয়া আমি ইতিমধ্যে আমি অলপ সাবকনসিয়াসনেস সাবকনসাইন ইনকনসাইন সুপারকনসাইন ইতিমধ্যে আমি অলপ যেটো পাঁচটা প্ল্যানস অফ কনসিয়াসনেস আছে বা 5 রেঞ্জেস অফ কনসিয়াসনেস আমি সেই বিষয়েও আলোচনা কৰিছো তাৰ পিছত ইয়াতে এটা সাংঘাতিক এটা আৰু এটা এসপেক্টৰ কথা কৈছে মহাৰিকি যে which is connected with these centers the whole physical body of course belongs to the earth world এই যে আমাৰ আপোনাৰ মোৰ আমাৰ সকলোৰে যেটো শৰীৰ যেটো আমাৰ যেটো physical body এই physical body কৈছে of course belongs to the earth world হয়তো কোনোবাই প্ৰশ্ন সুধিছে যে আমাৰ কাৰণ এইবোৰ চিঠি specific question or answer কিন্তু আমি ইয়াৰ পৰা আমি ইয়াতে সমৃদ্ধ হ'ব পৰাকৈ আমি জানিব পাৰো কাৰণ মহাৰিকিয়ে যদিও answer specific দিছিলে answer এই চিঠিবোৰ আমি সাধাৰণ ব্যৱহাৰৰ বাবে ব্যৱহাৰ কৰিব পাৰিছো এই কাৰণে তেওঁৰ যেটো লেখাৰ ষ্টাইল কৈছে the whole physical body of course belongs to the earth world but it is connected with the other worlds through these centers এই শৰীৰটো যেটো আমাৰ শৰীৰ সত্তা is also connected with the other worlds but through these centers তেনেহলে যদি আমি যদি এই চেতনা এই যদি সেন্টাৰ লগ ইয়াত মই ইয়াৰ আগৰ দিনা মই এখন কিতাপ মই আপোনালোকক অলপ মই যিখন কৈছিলো ইয়াৰে আগত যে সৎপ্ৰেম যিজন ফ্ৰেঞ্চ নেশ্যনেল তেওঁ যিখন মহাৰিকিৰ বিষয়ে কিতাপ লিখিছিলে মহাৰিকিৰ বিষয়ে তেওঁ যিখন কিতাপ লিখিছিলে দি শ্ৰী অৰবিন্দৰ দি এডভেঞ্চাৰ অফ কনসিয়াসনেস তাতে তেওঁ এই কনসিয়াসনেসৰ বিষয়ে লিখিবলৈ গৈ এটা খুব ভাল এটা শব্দ কৈছে যে জেনাৰেলি ইন নৰ্মেল ম্যান these centers are asleep or closed or they only let through the very small current necessary to his shallow existence. He is really walled inside himself. We are really walled within ourselves. আমি প্রাচীৰৰ মাজত অবৰুদ্ধ হৈ আছো কিয় প্রাচীৰৰ মাজত অবৰুদ্ধ হৈ আছো যদিও my physical entity is connected with the other worlds but connected through these centers but right now center is closed আৰু সেইভাবে কৈছে he is really walled inside himself and communicates only indirectly with the outside world within a very limited circle in fact he does not see other people or things but himself in others himself in things and everywhere without getting out of it এটু মই লাইনটো কৈছে যে আমি সকলোতে আসলতে নিজকেই দেখো আমি আৰু সেইভাবে we are imprisoned in the perilous prison cell of our ego গতিকে but আমাৰ কিন্তু ডেষ্টিনি সেইটো নহয় if we could open these centers we will become vast wide we will be connected to the infinite consciousness কিন্তু ইয়াৰে প্ৰত্যেকটো সেন্টাৰৰে প্ল্যানৰ তাৰ কি কয় যে তাৰ যেটো গ্ৰেডেশনটো ভিন্ন কৈছে the main basic জানিবলগীয়া কথাটো the whole physical body of course belongs to the earth world but it is connected through these centers with whom with the other worlds but right now fortunately or unfortunately it is closed in case of ordinary people and I presume myself to be an ordinary people so right now though my physical entity is connected with the other worlds but it is connected with these centers only but right now my centers are closed তাৰ পিছত আন এখন চিঠিত তেওঁ লিখিছে আমি সেইটো ইতিমধ্যে পঢ়িছো কিন্তু চিঠিবিলাকৰ লগে লগে আমি আকৌ পুৰণা যিখিনি আমি পঢ়িছো সেইবোৰ কথাও ফ্ৰেজ হৈ গৈ থাকিব মই প্ৰায় যিমানখিনি ইম্পৰ্টেন্ট চিঠি ক'ব পাৰি যিখিনি
আমি আৰু চিঠিবিলাকৰ পৰা ল'লে কি হয় তাত লেংগুৱেজটো ডাইৰেক্ট থাকে নহ'লে তেওঁৰ যদি লাইফ ডিভাইন চিন্থেসিস অফ যোগৰ পৰা লওঁ কিছু চেণ্টাৰবোৰ ডিফিকাল্ট থাকে সেন্টেন্সবোৰ because according to our system the three lower centers are the vital the lower vital and the physical দৰাচলতে এই সম্পূৰ্ণ এই যিটো চক্ৰ বুলি যিটো কৈছো চেতনাৰ চক্ৰ সিস্টেম বা সেন্টাৰ সিস্টেমটো দৰাচলতে বেছি তন্ত্ৰই এইটোৰ লগত সম্বন্ধ কৰিছিল কিন্তু অকল তন্ত্ৰই নহয় হঠযোগেও ব্যৱহাৰ কৰিছিল হঠযোগ কিন্তু পতঞ্জলিৰ যোগৰ সেন্টাৰছ অফ কনসিয়াসনেছৰ লগত ইমান সম্বন্ধ নাই প্ৰায় নাই সম্বন্ধ আৰু বাকি কৰ্মযোগ জ্ঞানযোগ ভক্তি যোগৰো ইমান নাই কিন্তু হঠযোগ যেটো আমি আসন আৰু প্রাণায়াম বুলি যেটো কওঁ যেটো হঠযোগ আৰু যেটো তন্ত্ৰযোগ আৰু মহাৰিকিৰ যোগ এই যোগৰ ক্ষেত্ৰত এই সেন্টাৰবোৰ ওপেনিংৰ কিন্তু এই প্ৰত্যেকটো যোগত আকৌ কোনটো সেন্টাৰ প্ৰথমতে খুলিব হেইটো তেওঁলোকৰ হেইটো ক্ষেত্ৰত ভিন্ন ভিন্ন because according to our system the three lower centers গতিকে lower center বুলি ক'বলৈ কোনটো কম একদম প্ৰথম যেটো ফিজিক্যাল অৰ্থাৎ যেটো মূলাধাৰ তাৰ পিছত লোৱাৰ ভাইটেল যেটো স্বাধিষ্ঠান বুলি কোৱা হয় আৰু তাৰ ওপৰৰটো হ'ল নাভি পদ্ম বা আপোনাৰ মণিপুৰ বুলি কয় বা আমি নেভেল সেন্টাৰ বুলিও ক'ব পাৰো বা মহাৰিকিৰ ভাষাত হেইটো কৈছে হায়াৰ ভাইটেল প্ৰথম যেটো এই মানে বিটুইন মূলাধাৰ এণ্ড দি নেভেল সেন্টাৰৰ মাজত যেটো আছে যেটো আমাৰ ট্ৰেডিশনাল নামটো হ'ল স্বাধিষ্ঠান মহাৰিকিয়ে নাম দিছে lower vital বুলি কৈছে but the plans are quite different কৈছে center আৰু plan দুটা শব্দ দুটাৰ মাজত পাৰ্থক্য আছে কিয় কৈছে the three lower plans are mind life and matter অৰ্থাৎ যেটো শৰীৰ মন আৰু প্ৰাণ প্ল্যান হল তিনিটা কিন্তু সেন্টাৰটো বেলেগ বস্তু সেন্টাৰ ইয়াত যেটো তিনিটা সেন্টাৰৰ কথা কৈছে এই তিনিটা সেন্টাৰেই কি কয় যেটো প্ৰাণ আৰু যেটো শৰীৰৰ কি কয় লগত জড়িত ইয়াত মানে মনৰ সেন্টাৰ নাই গতিকে আমি যেতিয়া থ্ৰী লোৱাৰ প্ল্যান বুলি কোৱা হয় তেতিয়া শৰীৰ মন প্ৰাণ কিন্তু যেতিয়া থ্ৰী লোৱাৰ সেন্টাৰস বুলি কোৱা হ'ব তেতিয়া যেটো আমাৰ মূলাধাৰ স্বাধিষ্ঠান আৰু মণিপুৰ বা আমি ইংৰাজীত যদি কওঁ আমি ক'ব পাৰো যে নাভি পদ্ম বা নেভেল সেন্টাৰ তাৰ পিছত যে লোৱাৰ ভাইটেল এটা হ'ল হায়াৰ ভাইটেল লোৱাৰ ভাইটেল আৰু যেটো মূলাধাৰ The three lower plans are mind, life, and matter, and it is true that the human mind confines itself to these three activities. গতিকে যেটো আমাৰ মানৱীয় মন এই তিনটা সেন্টাৰৰ লগতহে জড়িত হৈ থাকে but it is not true that its activities are confined to the vital and physical things. অকল কিটো যদিও এটো কৈছে যে কনফাইন্ড হৈ থাকে কিন্তু হেবুলি তাৰ এক্টিভিটিজটো কিন্তু কনফাইন্ড নহয় বুলি কৈছে মহাৰিকিয়ে তাৰ পিছত এখন চিঠিত হয়তো সুধিছিল যে হোৱাট ইজ দি ফোৰ্থ সেন্টাৰ তেনেহলে আমি প্ৰথম তলৰটো হ'ল মূলাধাৰ বা সেক্স সেন্টাৰ তাৰ যেটো ইমিডিয়েট তাৰ যেটো এবভ সেন্টাৰটো হ'ল স্বাধিষ্ঠান বা লোৱাৰ ভাইটেল তাৰ ওপৰৰটো হ'ল নেভেল সেন্টাৰ বা মণিপুৰ বা নাভি পদ্ম এই হ'ল তিনিটা তাৰ পিছত হয়তো তেওঁ সুধিছিল যে হোৱাট ইজ দি ফোৰ্থ সেন্টাৰ তেতিয়া কৈছে হোৱাট ইজ দি ফোৰ্থ সেন্টাৰ কৈছে ইন আৱাৰ সিস্টেম দি ফোৰ্থ সেন্টাৰ ইজ দি হাৰ্ট যেটো হৃত পদ্ম বুলি কয় অনাহত বুলিও কয় আৰু আমি সেই প্ৰত্যেকৰে আমি স্থূল তাৰ যেটো সাইকোলজিক্যাল ফাংশন ইতিমধ্যে আমি আলোচনা কৰিছো আৰু সময়ত আৰু কৰি যাম আমি সময়ত আৰু আমি মাজে মাজে কৰি গৈ থাকিম আমি because in our system the fourth center is the heart and the divine is dear in the psyche হয়তো কোনোবাই প্ৰশ্ন হয়তো এনেকুৱা খুদিব পাৰে যে আমি যেটো আমি অন্তৰ্যামী ভগৱানৰ সেন্টাৰ কোনটো অন্তৰ্যামী যেহেতু গীতাই কৈছে গীতাত শ্ৰীকৃষ্ণই কৈছে ঈশ্বৰ সৰ্বভূতানাং হৃদ্দেশে অৰ্জুন তিষ্ঠতি I am dear in your heart অকল এটা শ্লোকত কোৱা নাই গীতাৰ 7 শ্লোকৰ ভিতৰত মই এতিয়ালৈকে যিখিনি অন্বেষণ কৰিছো as many as 17 মই এতিয়ালৈকে শ্লোক পাইছো যত ডাইৰেক্টলি অৰ ইনডাইৰেক্টলি ভগৱানে বাৰে বাৰে ইন্ডিকেট কৰিছে I am dear in your heart আৰু অৰ্জুনক বাৰে বাৰে কৈছে তুমি সেইজন ভগৱানৰ ওচৰতে শৰণাপন্ন হোৱা কোনজন ভগৱান which is within your heart কৈছে যিজন স্বৰ্গত আছে যিজন অতীন্দ্ৰিয় যিজন মন্দিৰত আছে মসজিদত আছে সেইজন ভগৱান নহয় একেবাৰে স্পষ্ট কৈছে আৰু হেইটুক কৃষ্ণই কৈছে তেওঁৰ গুজ্জতমং জ্ঞান বুলি কৈছে সিক্ৰেট অফ দি সিক্ৰেটস বুলি কৈছে একেবাৰে স্পষ্ট 18 নম্বৰ অধ্যায়ৰ 61 নম্বৰ শ্লোকত
কথাখিনি কৈছে যে মই সকলোৰে ভিতৰত আছো আৰু ৬২ নম্বৰ শ্লোকত কৈছে তুমি কৈছে সৰ্বভাৱেন একেবাৰে সকলো প্ৰকাৰে তুমি সেইজন ভগৱানৰ শৰণাপন্ন হোৱা আৰু এয়াই মোৰ কৈছে গুজ্জতমং জ্ঞান তুমি মানিবানে নামানিবা ইট ইজ আপ টু ইউ কৈছে যথেষ্টচি তথা কৰো যথা ইচ্ছা তথা কৰো মোৰ তোমাক ক'বলগীয়া কাম তোমাক কৈছো whether you will agree or not whether you will give consent whether you will accept it or not it's up to you কৈছে যথেষ্টচি তথা কৰো such a spiritual freedom হাত শ্লোক কৈ উঠাৰ পিছতো কৃষ্ণ is not imposing anything on Arjun he only suggesting আৰু কৈছে যথেষ্টচি তথা কৰো গতিকে এই যে কৈছে তেতিয়া হয়তো মহাৰিষিক কোনোবাই সুধিছে যে ভগৱান কোনটো চেণ্টাৰত থাকে তেতিয়া ভগৱান কোনটো চেণ্টাৰত থাকে বুলি কৈছে the divine is there in the psychic behind the heart just behind the heart psychic being dwells and psychic dwell tatei bhagovanor je nibasthan boli koise the divine is there in the psychic behind the heart but the fourth of our 7 plans is the supramental এইটো যদি মই অলপ কব লাগে অলপমান সাধাৰণ ভাবে কৈ দিছো ইমান মই এইটোৰ মোৰ আমাৰ সিৰিজৰ লগত ঠিক ইমান জড়িত নহয় ফাৰ্স্ট কথা মহাৰিষিয়ে তেওঁ এটা সুপ্ৰামেন্টাল কনসিয়াসনেছৰ কথা কৈছে supramental consciousness which is radically different consciousness than that of mind আৰু কৈছে তেওঁ গুটেই সমগ্ৰ জীৱনটো এই supramental consciousness পৃথিৱীত brought down কৰাৰ কাৰণে তেওঁৰ সাধনা আছিল his sadhana was not for his individual salvation আৰু কৈছে when this a supramental consciousness যেতিয়া earth consciousness or লগত mind consciousness or dore jetia fixed hobo tetia the life divine will be established upon earth gotike teo koise je amar kintu center boli kobole gele heart is the fourth center kintu fourth plan boli jodi kau koise supramental is the fourth plan tanhole baki tinita ki mane sadharon bhabe koi disu prothom tu koise je sot orthat existence first plan is the existence ami jitu Bhagavanok Sassidananda boli kau Sassidananda is composed of 3 words first is existence sot existence second plan is sot sit means consciousness sot is the first plan sit is the second plan and third plan is the ananda sot sit ananda Sassidananda fourth plan is the supramental then fifth is the psychic aru tar pisot baki tinita hol mon pran aru shorir অর্থাৎ যদি আমি তলৰ পৰা যদি কবলৈ যাও আমাৰ যিগিটা প্ল্যান সাইকি আমাৰ কনসিয়াসনেছৰ প্ল্যান 8টা প্ল্যানৰ কথা কৈছে প্ৰথমটো হল ফিজিক্যাল প্ল্যান তাৰ ওপৰৰটো হল ভাইটাল প্ল্যান তাৰ ওপৰৰটো হল মেন্টাল প্ল্যানৰ ওপৰত কৈছে সাইকিক প্ল্যানৰ ওপৰত সুপ্ৰামেন্টাল প্ল্যানৰ ওপৰত হল ব্লিছৰ ওপৰত হল কনসিয়াসনেছ আৰু কনসিয়াসনেছৰ ওপৰত হল সট গতিকে হেই ফালৰ পৰা কৈছে but the fourth of our 7 plans is the supramental কেতিয়াবা psychic to center বুলি নধৰিও গতিকে 7টা বুলি যদি আমি কওঁ তেতিয়াও supramental is the fourth supramentalৰ তলত আছে 3টা আৰু ঠিক তেনেকে ওপৰতো এই আছে 3টা প্ল্যান অৰ্থাৎ সত সিত তাৰ পিছত হল আনন্দ তাৰ পিছত supramental আৰু তাৰ পিছত মাইন্ড তাৰ পিছত ভাইটাল তাৰ পিছত ফিজিক্যাল which is far above the head বুলি কৈছে which is far above the head but can be communicated with through the 7th center the Sahasradala Padma কৈছে we can communicate it with the supramental consciousness through this superconscious center যেটো আমি Sahasradala Padma বুলি কৈছো 1000 আমি যেটো 1000 lotuses বুলি কৈছো সহস্ৰদল পদ্ম বুলি কৈছো এই সহস্ৰদল পদ্ম এই চেণ্টাৰটোৰ জৰিয়তে we can communicate with the supramental কাৰণ আমি ইতিমধ্যে কৈছো যে মূলাধাৰৰ ওপৰৰ যিবোৰ চেণ্টাৰ আছে সেই চেণ্টাৰবোৰে আমাক হায়াৰ ওয়াৰ্ল্ডৰ লগত কানেক্ট কৰে তাৰ পিছত ইয়াত এটা কথা কৈছে হয়তো কোনোবা এজন মানুহে হয়তো তেওঁ সপোন দেখিছে কিবা কাৰণ সাধাৰণতে শিষ্যবিলাকে সপোন দেখিলে তাৰ যিটো সিগনিফিকেন্সটো সোধে আৰু সেই উত্তৰ দিওঁতে আমি এটা স্পিৰিচুৱেল ট্ৰুথ মহাৰিষিৰ পৰা জানিব পাৰো
কৈছে this must be the psychiatrist higher mental being বুলি কৈছে তেওঁ wordটো এটা psychiatrist কৈছে psychiatrist higher mental being অৰ্থাৎ তেওঁ যেটো ভিজন দেখিছে হয়তো তেওঁ সেইটো মহাৰিষিয়ে নামকৰণ কৰিছে যে psychiatrist higher mental being but what is this psychiatrist higher mental being কৈছে the position above the head points to that অৰ্থাৎ তেওঁ হয়তো সপোনত কিবা মূৰৰ ওপৰত তেওঁ এটা কিবা হয়তো ভিজন দেখিছে সেই ভিজনটোৰ সিগনিফিকেন্স কৈছে this must be the psychiatrist higher mental being the position above the head points to that কিন্তু তেওঁ আকো ব্যাখ্যা কৰিব এইখিনি অকল হিমানখিনি কৈছে চিঠিখনত ৰিপ্লাই দিয়া নাই কৈছে in other words you have become aware of your higher mental being অৰ্থাৎ এই psychiatrist higher mental being মানে কৈছে আপুনি বা শিষ্যজন যে বা যিজনে প্ৰশ্ন সুধিছিল তেওঁ যেটো সপোন দেখিছিল তাৰ অৰ্থটোত কৈছে কি যে in other words you have become aware of your higher mental being which is in contact at once with the divine above and with the psychic behind the heart this is what he calls psychiatrist higher mental being তাৰমানে দুটা ঘটনা যুগপত at once একেলগে হ'ব লাগিব কৈছে কি বুলি কৈছে which is in contact কৈছে when your mind is in contact with the divine above and with the psychic behind যেতিয়া দুইটাৰ লগতে কন্টাক্টত থাকিব according to মহাৰিষি তেওঁ হেতু কৈছে psychiatrist higher mental being তাৰমানে যুগপত কৈছে যে at once কৈছে which is প্ৰথমতে কলে you have become aware of your higher mental being আপোনাৰ যেটো উচ্চতৰ মানসিক সত্তাৰ বিষয়ে আপুনি সচেতন হৈছে তাৰ অৰ্থ কি আকো পিছৰ শাৰীটোত কৈছে অৰ্থাৎ এই যেটো হায়াৰ মেন্টাল বিইং অৰ্থাৎ আপোনাৰ বৰ্তমান যেটো মন মই হায়াৰ মেন্টাল বিইং বুলি এইভাবে কৈছো যে it is in contact at once with the divine above and with the psychic behind the heart and is aware of the truth T to capital দিছে T গটিকে তেওঁ এটা আৰোহণ কৰিব পাৰিছে তেওঁৰ চেতনাৰ আৰোহণ হৈছে and has the psychic and spiritual insight and view into things আৰু কি হৈছে তাৰ ফলত যেটো হে অন্তৰাত্মাৰ দৃষ্টি বা তেওঁৰ যেটো আধ্যাত্মিক দৃষ্টি বা যি কোনো জগতৰ বস্তু ইত্যাদিৰ ওপৰত তেওঁৰ সেই যেটো অন্তৰ্দৃষ্টিটো তেওঁ হয়তো প্ৰক্ষেপ কৰিছে বা নিক্ষেপ কৰিছে গতিকে আমি যেটো ইয়াত বুজিব লাগিব যে এটা চেতনাৰ এটা স্তৰ আছে আৰোহণ কৰিলে যেটো স্তৰত আমি ওপৰৰ ভগৱান ডিভাইন এবভ এণ্ড দি সাইকিক বিহাইণ্ড দুটাৰ লগতে when my mind will be connected at once তেতিয়া মহাৰিষিৰ ভাষাত হেতু কৈছে হায়াৰ মেন্টাল বিইং বুলি কৈছে আৰু তাকে তেওঁ কি বুলি কৈছে psychiatrist হায়াৰ মেন্টাল বিইং বুলি কৈছে and is aware of the truth and has the কৈছে যে এই হায়াৰ মেন্টাল বিইং has the psychic and spiritual insight psychic insight মানে হল অন্তৰাত্মাৰ দৃষ্টি আৰু spiritual insight মানে হল আমাৰ যেটো আধ্যাত্মিক দৃষ্টি অৰ্থাৎ সেই যেটো জীৱাত্মৰ দৃষ্টি তাৰ পিছত কৈছে যে হায়াৰ কনসিয়াসনেস সেন্টাৰ দি above the head extends the higher consciousness center সহস্ৰদল পদ্ম এটো আমি বহুতবাৰ আলোচনা কৰিছো কোনোবা এখন চিঠিত হয়তো শিষ্যজনে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কৈছে but usually there is partial working of the forehead center also when the সহস্ৰদল opens কিন্তু এই চিঠিখনত আমি এটা নতুন তথ্য জানিব পাৰো যদিও চিঠিখনত আমি আগত জনা কথাও ইয়াতে আমি আকো আমি এটা আমি মানে কি আমি আকো এই আলোচনা কৰিছো কিন্তু তথাপি ইয়াতে এটা নতুন কি কথা জানিলো ইয়াত কৈছে যে যেতিয়া সহস্ৰদল অৰ্থাৎ ওপৰৰ সেন্টাৰটো ওপেন হ'ব তেতিয়া আমি যত্ন নকৰিলেও এই সেন্টাৰটো পাৰ্সিয়াল কিছু পৰিমাণে ওপেনিং হয় বুলি কৈছে যেনে আমি যে দুটা বস্তু কিনিলে দুটা শার্ট কিনিলে যেনেকে আন এটা শার্ট ফ্রি পাও ঠিক তেনেকুৱা ধৰণৰ কথা যে but usually there is partial working of the forehead center also কেতিয়া when the সহস্ৰদল opens অর্থাৎ 1000 lotus যেতিয়া ওপেন হয়
তেতিয়া লগতে আমাৰ এই যিটো চক্ৰ আছিল যেটোক আমি আজ্ঞা চক্ৰ বুলি কৈছো কোনোবা ট্ৰেডিশনত থাৰ্ড আই বুলি কয় গতিকে এই যিটো সেন্টাৰ মানে বিটুইন দি আমাৰ ভ্ৰু বা বিটুইন দি আই বা ফোৰহেড সেন্টাৰ এই সেন্টাৰটো কিছু পৰিমাণে পাৰ্সিয়ালি তাত ওপেনিং বা ওয়াৰ্কিং হয় বুলি কৈছে যদি সহস্ৰ দলটো ওপেন কৰে সহস্ৰ দলটো যদি ওপেন হয় তাৰপিছত কৈছে এতিয়া মাইণ্ডৰ ক্ষেত্ৰত ইয়াতে তেওঁ এটা কথা কৈছে যে হোৱাট ইজ দি characteristics of ordinary mind কৈছে দি ordinary mind which intellectualizes ordinary mind এ সকলো বস্তু intellectualize কৰে but what is the characteristics of ordinary mind কৈছে is at the highest the free intelligence আমি যদি ordinary mindৰ একেবাৰে উচ্চতম অৱস্থাটো কি বুলি ক'ব পাৰো it is the free intelligence free intelligence to a ordinary mindor ekebare highest destiny ordinary mind jitu amar jitu surface mindor tar highest destiny ki koise the free intelligence and what it does it intellectualizes kitu koise je tar logot enokwa hobo pare ketiaba ordinary mind is at the highest the free intelligence but receiving perhaps intuitions and intimation from above ketiaba olop intuition oru pabo pare jodiu teor higher mindor logot opening hua nai ba intuitive mind is still yet to be open kintu tothapitu koise jetia ordinary mind highest level of jetia jabo aru সেই ordinary mind highest level tar characteristics to ki it is marked by free intelligence and what it does which intellectualizes is receiving perhaps intuition and intimation from above koise ordinary mind jetia amar ekebare parakasthat uponito hobo when it will reach its tar jitu height jitu jetia reach koribo tar jitu height to jetia reach koribo normally it is marked by free intelligence which intellectualizes but olop tar majot koise receiving perhaps boli koise sokolore khetrot hoitu nohoy koise je receiving perhaps intuitions and intimation from above gotike ketiaba ami ekebare sadhana ba uporor mind bur ba uporor center bakibur open noholeu jetia ordinary mind is at highest ami tetiao teor majot olop intuition ba higher consciousness oru ami intimation ba tat olop abhas ami pabo paru ba pai tenukwa manuhe because it is on the surface and sees things from outside beleg eta characteristics kole the free intelligence jeta ordinary mind is at the highest it is nothing but free intelligence but what it does which intellectualizes which olop receiving perhaps intuition and intimation from above which a free intelligence receiving perhaps intuition and intimation from above which intellectualizes ki intuition or kam to nokore ultimately intellectuality re kam koribo intellectualize koribo kintu tar pisot aru eta characteristics kole it is on the surface ordinary mind is on the surface jitu bajjo chetonat thake bajjo jogotor logot tar sambandho it is on the surface and sees things from outside ami manu ejonok jetia ami thori lolu ejon manuhoke ami manu ejonor ami criticize koribologia hoise samalochona koribologia hoise ami teo what is his inner mind what is his heart ami heibilakor jogedi ami alochona nokoru ami teo keneke we will look him from outside মোৰ দৃষ্টিত কেনে লাগিছে because মই মোৰ অন্তৰ্দৃষ্টি ডেভেলপ হোৱা নাই আৰু সেইভাবে মহাৰিষিয়ে এবাৰ কৈছিলে তেওঁৰ যিখন প্ৰথম বায়োগ্ৰাফি যিজনে লিখিছিলে যেতিয়া মহাৰিষিৰ ওচৰত গৈছিল ৰচনাখন লিখি তেওঁ অফ কোৰ্স তেওঁ কিছু কাৰেক্ট কৰি দিছে পিছত তেতিয়া তেওঁৰ সেইজনক শিষ্য আয়েঙ্গাৰ বুলি নাম আছিল তেওঁ কৈছিলে যে nobody can write my biography nobody can write about me why
পৃথিৱীত সকলো মানুহে সকলো মানুহৰ বায়োগ্ৰাফি লিখি আছে, দেউতাক কোন, মাক কোন, কিমানলৈ পঢ়িছিল। ইয়েছ, আমি সেইবিলাক কথা লিখিব পাৰিম, সেইবিলাক কথাৰ বাবে কোনো অন্তৰ্দৃষ্টি নালাগে। ইয়াত যিখন সৎপ্ৰেমে শ্ৰী অৰবিন্দ অৰ দি এডভেঞ্চাৰ অফ কনচিয়াছনেছ, এইখন যিখন বায়োগ্ৰাফি, তাত আপুনি কিজানি এটা পৃষ্ঠাটো শ্ৰী এই অৰবিন্দৰ মাকৰ নাম, দেউতাকৰ নাম, পত্নীৰ নাম, ভায়েকৰ নাম, ক'ত পঢ়িছিল, সেইবোৰ কথা যদি কৰবাত উল্লেখো কৰিছে, তেওঁৰ যিটো ইনাৰ মাইণ্ডৰ লগত সোফাৰ ইট ইজ ৰিলেটেড, তেতিয়াহে আপোনাৰ কথাখিনি কৈছে। সেইবাবে মহাৰিকে কৈছিলে যে nobody can write about me because my life has not been on the surface for men to see. যে মোৰ জীৱন বাহ্যত নাছিলেই, because he was all along, he was adventuring consciousness. His life was an adventure of consciousness. এইভাবে সৎপ্ৰেমটো ভাৰতীয় নাম, বাট মানে he is a French আছিল, একেবাৰে হিটলাৰৰ নাজি কেম্পৰ পৰা পলাই অহা মানুহ আছিল। তেওঁ 2007 মানত তেওঁৰ সমাধি হৈছে। গতিকে তেওঁ সেইকাৰণে প্ৰপাৰ ৰচনাখন লিখোতে, বায়োগ্ৰাফিখন লিখোতে কৈছে শ্ৰী অৰবিন্দ অৰ দি এডভেঞ্চাৰ অফ কনচিয়াছনেছ। সেইভাবে কৈছে ইট ইজ অন দি সাৰ্ফেস এণ্ড সিজ থিংছ ফ্ৰম আউটসাইড। আমাৰ যিটো বাহ্য মন, ইভেন এট দি হাইয়েষ্ট, কৈছে এক্সেপ্ট ইন so far as it is helped by intuition and other powers to see a little deeper. কৈছে এই যে কলে যে when it is, কৈছে যে receiving perhaps intuition and intimation from above, কৈছে normally it is on the surface and sees string from outside. আমি ডিপাৰ লেভেলত নাযাওঁ, কিন্তু কৈছে কেতিয়াবা except in so far as it is helped, যদি ইনটিউশনে যদি অলপ সহায় কৰিছে, so far it is helped by intuition and other powers to see a little deeper. Otherwise we look at things and আমি বস্তু we analyze only from outside because we cannot go within. তেনেহলে কৈছে যে when this ordinary mind, গতিকে প্ৰথমতে তেওঁ সেই অৰ্ডিনাৰী মাইণ্ডৰ বিষয়ে কৈ ল'লে যে অৰ্ডিনাৰী মাইণ্ডৰ হাইয়েষ্টত আমি কি পাওঁ। সো হাইয়েষ্টত মেক্সিমাম বেনিফিট ইমান যে টু সি এ লিটল ডিপাৰ, আৰু কেতিয়াবা ৰিচিভিং পাৰহেপছ ইনটিউশ্যন এণ্ড ইণ্টিমেশ্যন ফ্ৰম এবভ, বাট হুইচ ইণ্টেলেকচুৱেলাইজেছ, যদিও ইনটিউশ্যন পাইছে বাট হুইচ ইণ্টেলেকচুৱেলাইজেছ। কৈছে when these ordinary minds open within to inner mind and psyche, যেতিয়া আমাৰ এই বাহ্য অৰ্ডিনাৰী মনটোৱে যেতিয়া আমি অন্তৰ্মুখী হ'ম, যেতিয়া অন্তৰ মন আৰু অন্তৰাত্মাৰ পিনে যেতিয়া অলপ আমি অপেন কৰিম, and above to higher mind, একেবাৰে ম্যাথমেটিক্যাল কথা যে উইদিন, কৈছে উইদিন টু ইনাৰ মাইণ্ড এণ্ড সাইকিক, আৰু ওপৰত কি কৈছে above to higher mind and higher consciousness। যদি এই দুটাৰ যুগলবন্দী যদি হয়, অৰ্থাৎ ওপৰত হায়াৰ কনচিয়াছনেছ এণ্ড হায়াৰ মাইণ্ড, সেই দিশে যদি মোৰ সাৰ্ফেস মাইণ্ডটো, অৰ্ডিনাৰী মাইণ্ডটো অপেন কৰোঁ, আৰু অন্তৰাত্মা অৰ্থাৎ সাইকিক, মাই ইণ্ডিভিজুৱেল সোল এণ্ড টু মাই ইনাৰ মাইণ্ড, তেতিয়া কি হ'ব? Then it begins to be spiritualized. This is what is called spirituality. Spirituality is not ethicality. Spirituality is not morality. Spirituality is not dogma, not a religious dogma, but adventure of consciousness, going inward and finding out my real identity, and then work from within. So, and above to higher mind and higher consciousness generally, then it begins to be spiritualized. And its highest ranges merge into the spiritual mind consciousness. তেতিয়া তাৰ কৈছে কি যেটো হাইয়েষ্ট ৰেঞ্জটো কোৰ লগত মাৰ্জ কৰে, সংলগ্ন হৈ যায়, মাৰ্জ ইনটু দি স্পিৰিচুৱেল মাইণ্ড কনচিয়াছনেছ। এইবোৰ হায়াৰ মাইণ্ডৰ ওপৰত মাইণ্ড, তাৰপিছত হায়াৰ মাইণ্ড, ইলুমাইন মাইণ্ড, আমি কৰিম আলোচনা পিছত। অফ হুইচ দিছ হায়াৰ মাইণ্ড কেন বি এ বিগিনিং। কৈছে ইলুমাইন মাইণ্ডৰ লগত, স্পিৰিচুৱেল মাইণ্ডৰ লগত কানেকশ্যন হ'ব, বাট দিছ হায়াৰ মাইণ্ড, অৰ্থাৎ যেতিয়া অৰ্ডিনাৰী মাইণ্ডে ওপৰত হায়াৰ মাইণ্ডৰ লগত, হায়াৰ কনচিয়াছনেছৰ লগত, আৰু ভিতৰত ইনাৰ মাইণ্ড আৰু সাইকিকৰ লগত অপেনিং কৰিব নিজক, তেতিয়া ইটছ হাইয়েষ্ট ৰেঞ্জেছ মাৰ্জ ইনটু দি স্পিৰিচুৱেল মাইণ্ড কনচিয়াছনেছ, অফ হুইচ দিছ হায়াৰ মাইণ্ড কেন বি এ বিগিনিং। This merger is part of the spiritual transformation. গতিকে ইয়াত
হায়াৰ মাইণ্ড যেতিয়া অৰ্ডিনাৰী মাইণ্ড হায়াৰ মাইণ্ডলৈ প্ৰমোটেড হ'ব বা হায়াৰ মাইণ্ডলৈ যেতিয়া আৰোহণ কৰাৰ অৰ্থ হ'ল অপেনিং স্পিৰিচুৱেলিটিত অপেনিং ৱৰ্ডটো বেছি ইউজ কৰা হয় গতিকে এইটো হ'ল আমাৰ কেনেকে অপেনিং হলে কেনেকে বস্তুৰ তেতিয়া আমি অন্তৰ্দৃষ্টি পাম এই ধৰণৰ কিছু হয়তো চিঠিৰ উত্তৰ তাৰপিছত হয়তো কোনোবাই সুধিছে যে তেনেহ'লে মনৰ চেণ্টাৰ কেইটা কি তেতিয়া মহাৰিকে এনসাৰ দিছিল মনৰ 3টা চেণ্টাৰ আছে বুলি ক'লে আমি 3টা চেণ্টাৰৰ কথা বুজিব লাগিব এটা হ'ল ইয়াত এটা ইয়াত তিনিটাৰে আমি কাম ভিন্ন ইতিমধ্যে আমি আলোচনা কৰিছো আৰু আমি চিঠিৰ মাজত তাৰ সাইকোলজিক্যাল ফাংশনবোৰ পাই যাম কৈছে ফৰ দি মাইণ্ড there are many centers মানে 3 centers many centers কৈছে দি সহস্ৰদল which centralizes spiritual mind higher mind intuitive mind অৰ্থাৎ যেটো ওপৰৰ যেটো সুপাৰ কনসাইন্স সেন্টাৰ যেটো সহস্ৰদল বুলি কৈছে 1000 petal lotus বুলি কৈছে আমি কিয় 1000 petal কোনটোৰ কিমান petal এইবিলাকৰ বিষয়েও আমি ইতিমধ্যে আলোচনা কৰিছো কৈছে দি সহস্ৰদল which centralizes spiritual mind higher mind intuitive mind এতিয়া আমি গোটেইখিনি আলোচনা কৰিম from now onwards particular এটা specific centerক লৈ তাৰ লগত জড়িত আমি বিভিন্ন এসপেক্ট ইমানখিনিলৈকে আমি সাধাৰণভাৱে অলপ আমি centers of consciousnessৰ বিষয়ে কৰিছো আলোচনা from now onwards will be center specific আমি প্ৰথমতে যে মাইণ্ডৰ 3টা সেন্টাৰ তাৰ পিছত আমি আজি অলপ আলোচনা কৰিম যদি যিমানখিনি সময় থাকে অকল এই সহস্ৰদল সেন্টাৰটোৰ ওপৰত তাৰ পিছৰ দিনা যেটো আমাৰ যেটো ফৰহেডত সেন্টাৰ আছে বা আজ্ঞা চক্ৰ বুলি কওঁ তাৰ পিছৰ দিনা থ্ৰোট সেন্টাৰ তেনেকে প্ৰত্যেকটো সেন্টাৰ স্পেসিফিক ডিসকাশন কৰিম সেন্টাৰ স্পেসিফিক ডিসকাশন কৰিলো তাৰ মাজত আমি আন সেন্টাৰৰ বিষয়েও বা আন কথাৰ বিষয়েও অলপ খবৰ আমি পাম কাৰণ যেহেতু এইবোৰ চিঠিৰ উত্তৰ কৈছে দি সহস্ৰদল which centralizes spiritual mind higher mind intuitive mind প্ৰথম হেতু দ্বিতীয় আৰু এইটো আৰু এটা তাৰ কাম কি কৈছে হি centralizes কি কৰে spiritual mindক কৰে higher mindক কৰে intuitive mindক কেন্দ্ৰিত কৰে অৰ্থাৎ centralizes কৰে আৰু এটা কি কাম কৰে কৈছে act as a receiving station এটা যেনেকুৱা ৰেলৱে ষ্টেচন থাকে তেনেকে এই 7th center is a receiving center for what for the intuition proper and over mind আমি এই over mind intuitive mind illumine mind higher mind এইবিলাক আমি আলোচনা কৰিম গতিকে ওপৰৰ ৰেঞ্জটোৰ লগত সম্বন্ধ গতিকে এইটো হল মানে যেটো সহস্ৰদল সেন্টাৰৰ কাম আৰু দ্বিতীয় সেন্টাৰটো we have already discussed the center in the forehead for inner thought will and vision আৰু inner thought কাৰ লগত connected with this center মোৰ যদি এই সেন্টাৰ ব্লক আছে মোৰ উইল ইনাৰ থট ভিজন এইবোৰো মোৰ ডেভেলপ নহয় মোৰ কিমান ব্লক আছে যিমান ব্লক থাকিব যেনেকৈ আমাৰ আৰ্টাৰি ব্লক থাকে ঠিক তেনেকুৱা ধৰণৰ কথা কৈছে দি সেন্টাৰ ইন দি ফৰহেড ফৰ ইনাৰ থট উইল এণ্ড ভিজন দি থ্ৰোট সেন্টাৰটো কৈছে এক্সটাৰ্নেলাইজিং অৰ ফিজিক্যাল মাইণ্ড আমি ইতিমধ্যে আলোচনা কৰিছো যে এই থ্ৰোট সেন্টাৰৰ কাম কি তাৰ পিছত থ্ৰোট সেন্টাৰ অৰ্থাৎ তাক ভাৰতীয় ভাষাত কোৱা হয় বিশুদ্ধ সেন্টাৰ বুলি কয় শ্ৰী অৰবিন্দ ইংৰাজীত থ্ৰোট সেন্টাৰ বুলি কৈছে তেওঁ যেহেতু বেসিক্যালি ইংৰাজীত বেছি লিখিছে তাৰ নামকৰণ ইংৰাজীও কৈছে কৰবাত ভাৰতীয় শব্দও ব্যৱহাৰ কৰিছে কৰবাত ইংৰাজী শব্দও ব্যৱহাৰ কৰিছে থ্ৰোট সেন্টাৰ তাৰ কাম আলোচনা কৰিছো and we will continue to discuss তাৰ পিছত আমাৰ যেটো আজ্ঞা চক্ৰৰ কাম আজি অলপমান জানিলো আমি আৰু সহস্ৰদলৰ বিষয়েও আমি ইতিমধ্যেও কৰিছো এই আলোচনা আজি আকৌ ইয়াত আমাক কি কলে it's a receiving station for the intuition proper and over mind আৰু কি কৰে centralizes spiritual mind higher mind intuitive mind গতিকে এইখিনি আমাৰ এটা এতিয়াৰ পৰা আমি from specific অকল mostly concentrate কৰিম সহস্ৰদল যেটো পদ্ম সহস্ৰদল যেটো center 1000 petal lotus বা যেটো super conscious center above head এইটোৰ বিষয়ে কৰিম কৈছে দি 1000 petal lotus is above the head আমি এটো ইতিমধ্যে আলোচনা কৰিছো যে it is the 7th and the highest center এইটোৱে হল 7th আৰু highest center কিন্তু কেতিয়াবা আপোনালোকে হয়তো কোনোবা কিতাপত পাব বা ক'ব কি যে এই কেতিয়াবা
চেণ্টাৰ 7টা বুলি নকয় 6টা বুলি কয় 6টা বুলি কয় কিয় তাৰ ব্যাখ্যাটো ইয়াত হয়তো কোনোবা এজনে ডিসাইপলে প্ৰশ্ন সুধিছিল কৈছে usually those who take the centers in the body only count 6 centers কৈছে the সহস্ৰদল being excluded গতিকে তেওঁলোকে সহস্ৰদলক কেতিয়াবা চেণ্টাৰৰ ভিতৰত নধৰে কাৰণ যেহেতু হেতু above the head আছে above the head not in the body গতিকে তাক কেতিয়াবা নধৰে গতিকে কেতিয়াবা কোনোবা পেছেজত আপুনি মহাৰিকে 6টা চেণ্টাৰ বুলিও তাতে কথাবোৰ ডিসকাশন কৰিছে গতিকে ইয়াত আমি সেইটো নতুন তথ্য জানিলো and because it is evidently the Sahasradala Padma through which the higher intuition, illumine mind and over mind all pass their rays. But the higher mind, illumine mind, these are all medical amar janake amar jibur physical parts ase amar physical parts bilakor janake itur logot itur connection kune ki kam kore these are all psychological parts of our being. Are a psychological parts to keneke kambur hoy it's a well developed science আর ভারতবর্ষত এইবোৰ বহুত হাজার বছর আগেই এইবোৰ developed হইছে which is it is evidently the সহস্রদল পদ্ম through which the higher intuition illumine mind and over mind all pass their rays গতিকে যদি মাইন্ডৰ ওপৰত থকা over mind intuitive mind illumine mind এইবোৰে যদি নিজৰ ৰশ্মি যদি প্ৰবাহিত কৰিব লাগে বা ট্ৰান্সমিট কৰিব লাগে কাৰ মাজেৰে কৰিব not through vital center not through heart center not through ajna chakra not through throat center but through this sahasradala padma and that is why if I want to communicate or if I want to get rays from the higher ranges of minds I don't have any other alternative but to open my this center. This center has to be opened and there is a specific discipline how it can be opened up. But yat ami heitu notun that is through this center jibur rosmi sansar kore kune jitu amar illumine mind ase tar pisot higher intuition jitu ase over mind jitu ase heibure ami eibur alochona korim over mind ki intuitive mind ki এতিয়া আমি ইমানখিনি জানিলে হ'ব the ranges of mind above the ordinary mind above the surface mind above the ordinary mind গতিকে এই বিলাকৰ জৰিয়তে ৰেবোৰ পঠিয়ায় তাৰ পিছত কৈছে সহস্ৰদল commands সহস্ৰদল অৰ্থাৎ এই 7 center commands all between the ordinary mind and super mind so সহস্ৰদল center is the commander ordinary mind আৰু super mindৰ মাজত any controlling to communication only through this center hobo if this center is all closed then we are walled within myself so therefore its opening necessarily takes long but it's a very a 1000 petal lotus boli koise sahasradala padma prottektu pahi tar prosputito honte center to open hote it takes longer time than the other centers but opening by itself only creates a connection or communication yet ki kole dhori lolu karbar center to open hoise open hoar loge loge kintu connection will not be established only it creates a connection or communication অর্থাৎ ব্রিজখন তৈয়াৰ হল যদি চেণ্টাৰটো ওপেন কৰিলো ব্রিজখন তৈয়াৰ হোৱা আৰু ব্রিজখনেৰ এটো যাব লাগিব ব্রিজখনৰ মাজত মই যাব লাগিব নে অকল ব্রিজখন হলেই মইটো হিটু পাৰত যাব লাগিলে ব্রিজখনৰ মাজেৰে যাব লাগিব তা ওপেনিং হোৱা মানে গেটখন ওপেন হৈছে ব্রিজখন তৈয়াৰ হল কিন্তু ব্রিজৰ মাজেৰে মই যাত্ৰা আৰম্ভ কৰিব লাগিব ব্রিজৰ মাজত গৈ থাকিব লাগিব to dwell in that center one needs to have overpassed the mind and be able to live mainly in the spiritual self so the apuni to dwell in that center অর্থাৎ এই 7 সেন্টাৰৰ মাজত তাৰ মাজত বাস কৰাৰ অৰ্থ কি মোৰ কনসিয়াসনেস my consciousness if
my consciousness wants to dwell in that center only. Hey centerer মাজতে যদি কি থাকিব বিচাৰে তেনেহলে কি কৰিব লাগিব অকল opening is not sufficient কৈছে যে it's যে by opening by itself only creates a connection or a communication. To dwell in that center one needs to have overpassed the mind. আমি যেটো surface mindক permanently আমি একেবাৰে 99% mark লৈ next classত যাব পাৰিব লাগিব অৰ্থাৎ ক্লাস 8ত থাকিয়েই 8ত ফেল কৰি থাকিয়েই ক্লাস 10ৰ এলজেব্ৰা মই শিকিব নোৱাৰি গতিকে কি কৰিব লাগিব কৈছে one needs to have overpassed the mind and be able to live mainly in the spiritual self আৰু সেইভাবেই কৈছে যে opening towards inner mind and psyche and opening towards higher mind and divine above is a necessity. So to dwell in that center, these are the conditionalities. Opening is not sufficient. আৰু সেইভাবে মোক এদিন এজন আমাৰ পাৰ্টিসিপেন্টছে খুদিছিলে মই তেতিয়াও টক পিছতো এনসাৰ দিছো আজি তেখেত আছেন নাই নাজানো মই খুদিছিলে যে সুপ্ৰামেন্টাল আমি যেটা সুপাৰ কনসাইন্ট শব্দটো ব্যৱহাৰ কৰি আছো সেভেন সেন্টাৰটোৰ নাম সুপাৰ কনসাইন্ট ইজ এ ইংলিশ টাৰ্মিনোলজি ভাৰতীয় প্ৰতিশব্দ হল সহস্ৰদল পদ্ম বা সহস্ৰাৰ চক্ৰ বুলি কয় মহাৰিকে কৰবাত ক্ৰাউন সেন্টাৰ বুলিও কৈছে যেতিয়া আমি সাতটা সেন্টাৰৰ ইন কানেকশনত সাতটা সেন্টাৰৰ ক্ষেত্ৰত যদি আমি আলোচনা কৰিম তেনেহলে ক'ব লাগিব এই 7 নম্বৰ সেন্টাৰটোৱে সুপ্ৰামেন্টাল তাৰ লগত ইনক্লুডেড নহয় কিন্তু যদি আমি এনেই সুপাৰ কনসাইন্ট ওয়ার্ডটো ব্যৱহাৰ কৰো এই সাতটা সেন্টাৰ সাপেক্ষে নহয় সুপাৰ কনসাইন্ট means any ranges of consciousness above surface mind তেতিয়া সুপাৰ মাইন্ডকো আমি সুপাৰ কনসাইন্টৰে এটা পাৰ্ট বুলি ধৰিব লাগিব because higher mind is also super conscious in comparison to a ordinary mind intuitive mind illumine mind tar pisot over mind supramental super mind all are above mind and therefore all are super conscious কিন্তু যদি আমি এই সুপার কনসাইন্ট ওয়ার্ডটো সহস্রদল পদ্ম 7 সেন্টার হিসাবে যদি আমি রেফার কৰো বা বুজিবলৈ যত্ন কৰো তেতিয়া সুপ্রামেন্টাল ইজ নট পার্ট অফ দ্যাট সেন্টার রাইট আর কি কৈছে যে সুপ্রামেন্টাল ইজ নট অর্গানাইজড ইন দি বডি supramental is not organized in the body so there is no separate center for it ইয়াৰ কাৰণে কোনো separate center নাই যেনেকৈ মাইন্ডৰ কাৰণে তিনটা center কৈছো সুপাৰ মাইন্ডৰ কাৰণে কোনো center নাই কৈছে but all that comes from above the mind মনৰ ওপৰৰ পৰা জিয়েই আহিব মনৰ ওপৰৰ চেতনাৰ ভূমিসমূহৰ পৰা চেতনাৰ ৰেঞ্জ বা প্লেনছ সমূহৰ পৰা জিয়েই আহিব জিয়েই ট্ৰান্সমিট হ'ব কৈছে ইউজেস দি সহস্ৰাৰ ফৰ ইটস ট্ৰানজিট so it is the center of transit মানে ট্ৰানজিট সেন্টাৰ এইটো গতিকে এই সেন্টাৰটোৰ মাজেৰেহে লাগিব আহিব but the supramental is not organized in the body so there is no separate center for it but all that comes from above the mind uses the sahasradala padma for its transit and so opens something there gotike ji kono rashmi hok kiba hok jetia intuition hok anything from above mind jodi kiba ahe এই 7 center to transit hisabe ব্যবহার কৰিব লাগিব কিন্তু that 7 center this 7 center does not include supramental because supermind has no center of its own because it is not organized in the body unlike mind which has 3 centers so superconscious is a center of mind but it connects it communicates with the ranges of mind above the ordinary mind so it's a transit আমি ভাবো আজি আমি ইয়াতে শেষ কৰো যদি আপোনালোকে এইখিনিৰ ভিতৰত কিবা জানিব বিচাৰে আমি আলোচনা কৰিব পাৰো অলপ সময় আমি প্ৰত্যেকটো সেন্টাৰৰ বিষয়ে আমি স্পেসিফিক আলোচনা কৰোতে তাৰ ফাংচন আৰু আমি তাৰ সমৃদ্ধ আমি তাৰ যিবোৰ সাইকোলজিক্যাল ফাংচন আমি জানি থাকিম
আমি ইতিমধ্যে বহুত আলোচনা কৰিছো তাৰ প্ৰত্যেকটো চেণ্টাৰৰ সাইকোলজিক্যাল ফাংচন কি প্ৰত্যেকটো চেণ্টাৰৰ বিষয়ে আমি ইতিমধ্যে 2-3 ক্ষেত্ৰত আলোচনা কৰিছো আজিও যেনেকৈ গোটেইকেইটা চেণ্টাৰৰ বিষয়েও অলপ অলপ মাজে মাজে কোৱা হৈছে আৰু ভৱিষ্যতেও আমি আৰু 2-3টা আমি সত্ৰৰ ভিতৰত আৰু 2-3টা সেশনৰ ভিতৰত আমি সেন্টাৰ অফ কনসিয়াসনেস শেষ কৰি তাৰ পিছত আমি পাৰ্টস অফ বিইং পাৰ্টস অফ সাইকোলজিক্যাল আমাৰ সাইকোলজিক্যাল পাৰ্টস অফ বিইং আমাৰ যেনেকৈ অ্যানাটমি সাইকোলজিক্যাল এই অ্যানাটমিৰ বিষয়ে আমি আলোচনা কৰিম তাৰ পিছতহে আমি সাইকোলজিক্যাল ডিস্টারবেন্সত যাম কাৰণ সাইকোলজিক্যাল ডিস্টারবেন্সৰ যেটো সোর্স আমাৰ কিহৰ কাৰণে সাইকোলজিক্যাল ডিসঅর্ডাৰ সাইকোলজিক্যাল ডিস্টারবেন্স হয় এইখিনি অন্তত কথা জানি নললে আমি সেইখিনি আলোচনা কৰাটো সম্ভৱ নহয় with this I want to conclude but if you want to interact we can interact for few minutes thank you and namaskar to all দাদা সুস্মিতা হয় দাদা একটা কথা আমার যেটো উইল বুলি কও আমি ইচ্ছা শক্তি দুটা কোশ্চেন মোৰ মানে whether we actually have will আমার হসাকে উইল আছে নে আর যদি থাকে আমার কি একটু আমার যেটো লেভেল অফ কনসিয়াসনেস কি আমাক উইল টু কন্ট্রোল করে বা ক্রিয়েট করে আপোনাৰ উইল নাথাকাকৈ উইল যদি নাথাকিলেই হেতেন আপুনি আপুনি কলেজৰ প্ৰফেসৰ কেনেকৈ হল আপোনাৰ নিজা উইল আছে সেইটোইটো কৈছে যে এই সেন্টাৰবোৰ যে খুলিলে কি হ'ব যে কোৱাই আছে যে যদি এইটো সেন্টাৰ খুলিলে আপোনাৰ উইল ডেভেলপ কিন্তু উইল প্ৰত্যেকটো সেন্টাৰতে ডেভেলপ পাৰে হ'ব অকল সেইটো সেন্টাৰতেই নহয় হেতুত ইনাৰ উইল বুলি কৈছে ইভেন ভাইটাল সেন্টাৰ খুলিলেও তাতো উইল আছে সকলোতে আছে উইদাউট উইল আমি কাম কেনেকৈ কৰিছো আমাৰ এস্পিৰেশন উইল এটুটো হেইটোইটো স্পিৰিচুৱেলিটিৰ কাম কিন্তু আমি যিমান আমি এতিয়ালৈকে সংকল্প জেনাৰেট কৰিছো উইল জেনাৰেট কৰিছো আমাৰ যিমান কেপাসিটি তাৰে হয়তো আমি 1 লাখ ভাগৰ 1 ভাগ উইলু আমি জেনাৰেট কৰিব পৰা নাই গতিকে আপোনাৰ যেটো প্ৰথম প্ৰশ্ন আমি উইল যদি ডেভেলপ নকৰো আমি কাম কেনেকৈ কৰি আছো আপুনি যে কলেজত গৈছে আপুনি যে ডেইলি ক্লাস কৰিছে উইদাউট ইয়োৰ উইল এজ এ ক্যান ইট হ্যাপেন হয়নে নহয় হয় তেতিয়া কি আমাৰ লেভেল অফ কনসিয়াসনেসে আমাক কন্ট্রোল বা yes level of consciousness কৰিব আপুনি যদি if you are living only within vital consciousness the will be vital will ঠিক আপুনি কোনটো লেভেলত সেই কাৰণেটো যে কনসিয়াসনেসৰ বিষয়ে জনা দৰকাৰ এই 7টা সেন্টাৰৰ আপোনাৰ কোনটো সেন্টাৰ বেছি ওপেন হৈ আছে কোনটো কম হৈ আছে এই সেই কাৰণেটো আমি সাইকোলজিক্যাল ফাংশনবোৰ যে কৈ যাম তেতিয়া আপুনি নিজেই ৰিলেট কৰিব পাৰিব বিকজ সাইকোলজি ইজ সেলফ ষ্টাডি সেলফ নলেজ সাইকোলজি ইজ এ ষ্টাডি এবাউট own self সাইকোলজি ইজ এ সেলফ নলেজ ষ্টাডি সেলফ নলেজ ডিসিপ্লিন আমি সেই কাৰণেটো সাইকোলজি পঢ়িছো যাতে মই নিজৰ খং কৰ পৰা হয় প্ৰত্যেকটো প্লেনস অফ কনসিয়াসনেসতে ডিফারেন্ট কিন্তু তাৰ মাজত এটা কথা আছে যেতিয়া ভাইটাল লেভেলৰ যেটো মই সাধাৰণতে কলো এমবি যেটো উইল ঠিক একেবাৰে যদি উইল শব্দটোৰ প্ৰপাৰ সিগনিফিকেন্সত যদি কওঁ ভাইটাল ক্ষেত্ৰত ভাইটাল প্লেনত ইট উইল নট বি কল্ড আই থিংক উইল ইট উইল বি কল্ড এম্বিশন আকাংক্ষা উচ্চাকাংক্ষা এম্বিশন বিকজ এম্বিশনতকৈ উইল ইজ something greater আৰু সেইভাবেই শ্ৰী মায়ে কৈছে our ambition to become first needs to be transformed into will to do the best possible আপুনি এই দুটা লাইনৰ মাজত পাৰ্থক্য চাওক এটা হল কৈছে ambition has to be transformed into will so ambition is a inferior kind of will কৈছে প্ৰথমতে ambition has to be transformed into will আৰু কি কৈছে to become the first has to be transformed into will to do the best possible because competition cannot create a perfected world only cooperation can আৰু ভৱিষ্যতৰ পৃথিৱী যিমানেই ইয়াত স্টাম্বলিং ব্লক নাথাকক কিয় we are heading towards cooperation competition is not a spiritual way of thinking
সেইভাবেই ambition to become the first. So ambition is, মই আগতো ইয়াত যেটো আলোচনা কৰিছিলো আমি, যেটো হায়াৰ ভাইটেলৰ কি ফাংচন, অধিকাৰ, আধিপত্য, বিজয়, ডমিনেশ্যন। ইটোটো তেনেহলে আমাৰ ট্ৰান্সফৰ্ম কৰিব লাগিব, মানে we have to transform that feeling of aspiration। মইতো মোৰ যিমান কলেজত যাওঁ যে ৰূপকুঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁৰ সমগ্ৰ দৰ্শন মাত্ৰ এষাৰ বাক্যৰ মাজত কৈ থৈ গৈছে, ৰূপান্তৰে। আৰু তাতে তেওঁ হে আৰু মাথো দুটা শব্দই ব্যৱহাৰ কৰিছে, কৈছে ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে, not by economics, not by politics, not by governance, not by sociology, not by material development, কৈছে ট্ৰান্সফৰমেশ্যন। কৈছে পৃথিৱীক ধুনীয়া কৰিব লাগিলে কৈছে ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে, এই মোৰ গায়ত্ৰী মন্ত্ৰ। তেওঁৰ সমগ্ৰ দৰ্শন মাত্ৰ এটা সেন্টেন্সত তেওঁ কৈ থৈ গৈছে, তেওঁৰ গায়ত্ৰী মন্ত্ৰটো কি, যে গায়ত্ৰী মন্ত্ৰ ইজ কনসিডাৰ্ড টু বি দি হাইয়েষ্ট মন্ত্ৰ, গতিকে তেওঁৰ হাইয়েষ্ট মন্ত্ৰ হ'ল ট্ৰান্সফৰমেশ্যন। কৈছে ৰূপান্তৰেহে জগত ধুনীয়া কৰে, এই মোৰ গায়ত্ৰী মন্ত্ৰ। মই আৰু আপোনালোকক কলে গম পাব, এটা সেট শ্ৰী মায়ে কলে, so ambition needs to be transformed into will. So ambition is a inferior kind of, is the corrupt form of will. Ambition is the corrupt form of will, deformation of will. আৰু এটা তেওঁৰ লাষ্টত কৈছে, সেকেন্ড স্টেজত কৈছে, desire for success has to be transformed into what? Into yearning. So yearning is something greater than desire. Desire is related to vital plan. Desire. Kiyo? Jetia more desire will not be satisfied, I will be angry. I will be krodhanito. I will be anguished when my desire is not fulfilled. Ebabe tak ko ase bahona kamona. Desire ko ase bahona kamona. যে ৰূপান্তৰেহে জগত কেতিয়া ধুনীয়া হ'ব, যদি মই বাসনাত, অসমীয়াত ইয়াৰ্নিঙৰ এটা খুব ভাল শব্দ আছে, মই আন ভাষাত কি আছে নাজানো, অসমীয়াত এটা ভাল শব্দ আছে ধাউতি। ইয়াৰ্নিং ইজ কল্ড ধাউতি। So there is a radical difference between বাসনা and ধাউতি। ধাউতিত আপোনাৰ খং নুঠে, গতিকে ধাউতিত আপোনাৰ কি থাকিব, আপুনি নিজক প্ৰগ্ৰেছ কৰিব বিচাৰিব বাৰে বাৰে, not success but progress. সেইভাবে শ্ৰী মায়ে কৈছে, desire for success has to be transformed into yearning for progress. Yearning for progress. আৰু তাৰ পিছত শ্ৰী মায়ে যেটো highest form of will, higher and purer will, শ্ৰী এই অৰবিন্দৰ যুগত কৈছে higher and purer will, আমি কোনটো শব্দৰে আমি বুজাব পাৰো? Maharishi has used the word aspiration. What is aspiration? Higher will, purer will. Higher and purer will. Aru bharatiyo protishobd sanskrit tar protishobd hol obhipsa. Eta hol bahana, eta hol dhauti, eta hol obhipsa. So it's a gradation, gradual, which is eagerness for fame. Eagerness for fame has to be transformed into aspiration for perfection. So perfection is agenda, not the fame is my agenda. Not the success my agenda, but the progress is my agenda. Not to become first is my agenda goal. My goal is to do the best possible. So will to do the best possible. গতিকে এই যে ৰূপান্তৰৰ যে কথাটো কৈছে, we are here for transformation of our life. আৰু শ্ৰী অৰবিন্দৰ যোগত তেওঁক সেইকাৰণে যোগ অফ ট্ৰান্সফৰমেশ্যন বুলি কোৱা হয়। হ'ব আৰু কিবা সুধিব? ধন্যবাদ দাদা। ধন্যবাদ। আৰু কোনোবাই সুধিব? Probably not. We can conclude. Probably. Yes, sir. So yeah, once again we have come to the conclusion of our 31st session, and in today's highly competitive world, I think it only makes sense to understand about how can we really transform
our personalities in order to turn our otherwise very material existence into something more meaningful. Because many a times, I'm sure many of us go through existential crisis in life, and these lectures, I think, will also help us go beyond disciplinary understandings and help us perfect our personality, as the our lecture series has been rightly aptly titled. So I once again extend my heartfelt thanks to our esteemed resource person, Digonto Biswa Sarma sir. I also extend a big gratitude to all the esteemed participants who have joined us here tonight. And of course, I would like to thank Mr. Mridul Hajorika, our systems manager, Cotton University, for always helping us arrange this online thing. Because, yeah, I think which is why it has been possible for all of us to be able to participate in this platform. So yes, thank you everyone so much. Once again, wishing you all a very happy new year. Looking forward to the next session tomorrow. Thank you and good night. Thank you and namaskar and good night to all. Namaskar. Thank you. Thank you. Thank you.